নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে দহিছে সমগ্ৰ ৰাজ্য। প্ৰচণ্ড গৰমৰ বাবে সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। মাজুলীত ২৭ মেৰ পৰা অৰ্থাৎ আজিৰে পৰা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান হ'ব পুৱা ৭ বজাৰ পৰা ১১:৩০লৈ। কেৱল মাজুলীয়ে নহয়, আজিৰে পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত ৰাতিপুৱা ৭ বজাৰ পৰা পাঠদানৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান হ'ব পুৱা ৭ বজাৰ পৰা ১২ বজালৈকে। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান হ'ব পুৱা ৭ বজাৰ পৰা ১২:৩০লৈ। লগতে নলবাৰীতো সলনি কৰা হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। কেৱল নলবাৰীয়ে নহয়, আজিৰ দিনটোত ৰাতিপুৱা ৭ বজাৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ কৰা হ'ব আৰু ২৭ মেৰ পৰা সলনি হ'ব বিদ্যালয়সমূহৰ সময়সূচী। সকলো বিদ্যালয়ত আৰম্ভ হ'ব পুৱা ৭:৩০ পৰা আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান শেষ হ'ব ১১:৩০ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান শেষ হ'ব দুপৰীয়া ১২ বজাত আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান শেষ হ'ব দুপৰীয়া ১২:৩০। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই নিয়ম আৰু এই নিয়ম ধাৰ্য কৰা হৈছে আজিৰ দিনটোৰে পৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যত আহি আছে ধাৰাসাৰ বৰষুণ, প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাত। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাব এইবাৰ ৰাজ্যবাসীয়ে। ৰাজ্যৰ কিছু কিছু প্ৰান্তত আজিৰে পৰাই আৰম্ভ হ'ব মুছলধাৰ বৰষুণ আৰু ধুমুহা বতাহ। অনাগত ৫ দিনলৈ ৰাজ্যত প্ৰবলতকৈ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা। ৱে অফ বেংগল সাগৰ পৃষ্ঠত উৎপত্তি হৈছে ঘূৰ্ণীবতাহ আৰু আগন্তুক ৫ দিনলৈ উত্তৰ পূবৰ প্ৰায়কেইখন ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ আৰু ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগেৰে ৰাজ্যত আহিব পাৰে এই ধুমুহা। আৰু বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এই আগজাননী। অসমৰ কোন কোন জিলাত হ'ব বৰষুণ, ধুমুহা আৰু বজ্ৰপাত, আহক সবিশেষ জানি লওঁ। ২৭ মে অৰ্থাৎ আজিৰ দিনটোত সোমবাৰে ৰাজ্যৰ ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। আজিৰ দিনটোত ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আজিৰ দিনটোতে। সোমবাৰে ৰাজ্যৰ আন সকলো জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট আৰু ২৮ মে মঙলবাৰে অৰ্থাৎ কাইলৈৰ দিনটোত ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, বাক্সা আৰু চিৰাঙত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। লগতে কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, তামুলপুৰ, মৰিগাঁও, নগাঁও জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লগতে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু ২৮ মেত ৰাজ্যৰ ১৪খন জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট আৰু ১৩৬ কিলোমিটাৰ গতিবেগত আহি আছে কাল ঘূৰ্ণীবতাহ ৰেমাল। ইতিমধ্যে ৰেমালক লৈ অসমৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। ইয়াৰ লগতে বঙাইগাঁও জিলাত জাৰি কৰা হৈছে ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা। ৰেমালৰ আগন্তুক সম্ভাৱনাক লৈ নাও দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে প্ৰশাসনৰ এই পদক্ষেপ। আৰু আজিৰে পৰা ব্ৰহ্মপুত্ৰ আই আৰু মানাহ নদীত নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু আজিৰে পৰা আগন্তুক ৩১ মেলৈকে বাহাল থাকিব এই নিষেধাজ্ঞা। আৰু ৰেমালৰ প্ৰভাৱত আহিব ধাৰাসাৰ বৰষুণ, প্ৰবল ধুমুহা আৰু বতাহ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। কৃষক হিতাধিকাৰীৰ একাউণ্টত শীঘ্ৰে সোমাব ধন। কেনেকৈ পাব PM কিষাণৰ ১৭ নম্বৰ কিস্তিৰ ধন? হিতাধিকাৰীৰ তালিকাত আছেনে আপোনাৰ নাম? প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব ১৭ নম্বৰ কিস্তিৰ ধন আৰু কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা, আহক সবিশেষ জানি লওঁ। www.pmkishan.gov.in ত আপুনি প্ৰথমে কৰক লগইন। তাৰপিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনলৈ আৰু এই লিষ্টত আপুনি পাব এটা বিশেষ লিংক আৰু লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম, তাৰপিছতেই দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ নাম, তাৰপিছত সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰক চাৰ্চ অপশ্যনটোত। আৰু কৃষক হিতাধিকাৰীৰ একাউণ্টত শীঘ্ৰে সোমাব ধন আপুনি কেনেকৈ চাব তালিকাত আপোনাৰ নাম, আমি A to Z আপোনালোকক জনাইছোঁ। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। আগন্তুক ৪ জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক আৰু ১৫০খনো আসন লাভ নকৰিব বিজেপিয়ে।
বহী কলম উলিয়াই লিখি ৰাখক আপুনি এই কথা আৰু 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী দেশৰ জনতাক গ্যাৰেণ্টি দিলে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আৰু কাহি বাটি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায় বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় ভাৰতৰ দৰিদ্ৰতা আৰু আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতেই 1 লাখ টকা একাউণ্টত ভৰাই দিম বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজে আৰু 4 জুনৰ পিছত জনতাই বাই বাই দিব লাগিব বিজেপিক আৰু 150খনো আসন লাভ নকৰিব বিজেপিয়ে বহী কলম উলিয়াই আপুনি লিখি ৰাখক এই কথা এনেদৰে মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে